নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো মোৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 7 হয়। আজিৰ এইটো ভিডিঅ' আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট এমচিকিউৰ বিষয়ে। প্ৰথম কোৱেশ্চন, পৃথিৱীৰ সকলোতকৈ ডাঙৰ মিঠা প্ৰাণীৰ হ্ৰদ কোনটো? পৃথিৱীৰ সকলোতকৈ ডাঙৰ মিঠা প্ৰাণীৰ হ্ৰদ কোনটো? অপশ্যন কেইটা হৈছে কেস্পিয়ান সাগৰ, বল্কি সাগৰ, সুটলেজ হ্ৰদ, জৱাহৰ কেনেল। শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোৰ নাম হৈছে অপশ্যন এ কেস্পিয়ান সাগৰ। তাৰে পিছৰ প্ৰশ্ন, ক্ৰিপ মিছন কেতিয়া ভাৰতত প্ৰয়োগ কৰা হৈছিল? অপশ্যন কেইটা হৈছে 1942, 1923, 1934, 1945। শুদ্ধ উত্তৰ হৈছে ক্ৰিপ মিছন ভাৰতত প্ৰয়োগ কৰা হৈছিল 1942 চনত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। লগতে মনত ৰাখিব 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল ভাৰতত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? অপশ্যন কেইটা হৈছে 1942, 1940, 1935, 1930। শুদ্ধ উত্তৰটো সকলোৱে জানে, ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? অপশ্যন কেইটা হৈছে লৰ্ড লিথিংগো, লৰ্ড ডেলাউচি, লৰ্ড মেও, ৰবাৰ্ট ক্লাইভ। শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড লিথিংগো। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ, লৰ্ড লিথিংগো। নেক্সট কুৱেশ্যন, কাকুৰি ৰেল ডকাইতি কোন চনত হৈছিল? কাকুৰি ৰেল ডকাইতি কোন চনত হৈছিল? 1925, 1920, 1915, 1930। শুদ্ধ উত্তৰটো হৈছে কাকুৰি ৰেল ডকাইতি সংঘটিত হৈছিল 1925 চনত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ডেভিছ কাপ কোন চনৰ পৰা আৰম্ভ হৈছিল? ডেভিছ কাপ কোন চনৰ পৰা আৰম্ভ হৈছিল? অপশ্যন কেইটা হৈছে 1900 চন, 1905, 1907, 1910। শুদ্ধ উত্তৰটো হৈছে ডেভিছ কাপ 1900 চনৰ পৰা আৰম্ভ হৈছিল, মনত ৰাখিব। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। লগতে ডেভিছ কাপ জড়িত হয় টেনিছ খেলৰ লগত। আৰু পিছৰ প্ৰশ্ন, ICC ক্ৰিকেটৰ মহিলা ৰেংকিং গণনা কোন চনৰ পৰা আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটা হৈছে 2015, 2009, 2007, 2016। শুদ্ধ উত্তৰটো হৈছে ICC ক্ৰিকেটৰ মহিলা ৰেংকিং গণনা কৰা হৈছিল 2015 চনৰ পৰা। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, কোন চনৰ পৰা 26 জানুৱাৰী স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়? কোন চনৰ পৰা 26 জানুৱাৰী স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়? 1930, 1945, 1947, 1948। শুদ্ধ উত্তৰটো হৈছে 1930 চনৰ পৰা 26 জানুৱাৰীৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। তাৰে পিছৰ প্ৰশ্ন, চালুং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? চালুং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মিজোৰাম, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি উৰিষ্যা। শুদ্ধ উত্তৰটো হৈছে চালুং উৎসৱ পালন কৰা হয় অৰুণাচল প্ৰদেশত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটা হৈছে কাঠমাণ্ডু, বেইজিং, ঢাকা, দিল্লী। শুদ্ধ উত্তৰটো হৈছে চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ৰাস মহোৎসৱ কোনখন ৰাজ্যৰ লোকনৃত্য? অসম, মধ্যপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ। ৰাস মহোৎসৱ কোনখন ৰাজ্যৰ লোকনৃত্য? অসম, মধ্যপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে ৰাস মহোৎসৱ অসমৰ এক লোকনৃত্য। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, গোল গম্বুজ কোনে নিৰ্মাণ কৰিছিল? মহম্মদ আদিল শ্বাহ, বাবৰ, শ্বাহজাহান, আকবৰ। শুদ্ধ উত্তৰটো হৈছে গোল গম্বুজ নিৰ্মাণ কৰিছিল মহম্মদ আদিল শ্বাহে। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। মহম্মদ আদিল শ্বাহে গোল গম্বুজ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনটো গেছ জুই নুমাবলৈ ব্যৱহাৰ কৰা হয়? কাৰ্বন ডাই অক্সাইড, অক্সিজেন, কাৰ্বন, নাইট্ৰজেন।
শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ জুই নুমুৱাবৰ বাবে ব্যৱহাৰ কৰা হয় অপচন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে কোনটো পদাৰ্থ পোৱা যায় ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে কোনটো পদাৰ্থ পোৱা যায় পদাৰ্থকেইটাৰ নাম হৈছে হাইড্ৰজেন কাৰ্বন হিলিয়াম লিথিয়াম শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে পোৱা পদাৰ্থবিধৰ নাম হৈছে হাইড্ৰজেন অপচন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন চাণক্যৰ বাস্তৱিক নাম কি আছিল চাণক্যৰ বাস্তৱিক নাম কি আছিল বিষ্ণুগুপ্ত মহানন্দ গোপাল অশোক শুদ্ধ উত্তৰটো হৈছে চাণক্যৰ বাস্তৱিক নাম হৈছে বিষ্ণুগুপ্ত অপচন এ হৈছে শুদ্ধ উত্তৰ চাণক্যৰ বাস্তৱিক নাম হ'ল বিষ্ণুগুপ্ত তাৰে পিছৰ প্ৰশ্ন মেগাস্তানিছ কোন দেশৰ ৰাজদূত আছিল মেগাস্তানিছ কোন দেশৰ ৰাজদূত আছিল অপচন কেইটা হৈছে গ্ৰীক ইটালী চীন ব্ৰাজিল শুদ্ধ উত্তৰটো হৈছে মেগাস্তানিছ গ্ৰীক দেশৰ ৰাজদূত আছিল অপচন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন মেগাস্তানিছ কাৰ ৰাজসভাত ৰাজদূত হিচাপে আহিছিল মেগাস্তানিছ কাৰ ৰাজসভাত ৰাজদূত হিচাপে আহিছিল অপচন কেইটা হৈছে চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত অশোক বাবৰ শুদ্ধ উত্তৰ হৈছে মেগাস্তানিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত ৰাজদূত হিচাপে আহিছিল অপচন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন পেচাবৰ ৰং হালধীয়া হ'বলৈ কোনটো পদাৰ্থ জড়িত অপচন কেইটা হৈছে অক্সিজেন বৃক্ক নেটল ইউক্ৰম শুদ্ধ উত্তৰটো হৈছে পেচাবৰ ৰং হালধীয়া হ'বলৈ ইউক্ৰম জড়িত ইউক্ৰম নামৰ পদাৰ্থবিধ জড়িত অপচন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন পঞ্চবাৰ্ষিক যোজনাৰ প্ৰথম গৰাকী অধ্যক্ষ কোন আছিল অপচন কেইটা হৈছে জৱাহৰলাল নেহেৰু লাল বাহাদুৰ শাস্ত্ৰী বল্লভাই পেটেল ইন্দিৰা গান্ধী শুদ্ধ উত্তৰটো হৈছে পঞ্চবাৰ্ষিক যোজনাৰ প্ৰথম গৰাকী অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু অপচন এ হৈছে শুদ্ধ উত্তৰ তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে ধন্যবাদ